2 নং হাজো গাঁও পঞ্চায়তৰ যিগৰাকী নৱনিৰ্বাচিত সভাপতি আমাৰ লগত বহি আছে আমি কথা পাতিব যত্ন কৰিম বনানী দাস ইতিমধ্যে নিৰ্বাচিত হৈ পিনে ওলাই আছে কথা পাতিছো প্ৰথমে শুভেচ্ছা জনাইছো ধন্যবাদ কি আশা লৈ পিনে আপুনি সভাপতি পদত অধিষ্ঠিত হৈছে হয় যোৱা 5 বছৰ যি দুৰ্নীতি হৈ গ'ল আমি সকলোৱে জানো সেয়া আৰু নতুনকৈ বুজাই কোৱাৰ দৰকাৰ নাই কিন্তু এই 5 বছৰ আমি 10জন ৱাৰ্ড মেম্বাৰ মিলি একেলগে ৰাইজৰ উন্নয়ন হ'ব লাগে ৰাইজৰ হকে কাম কৰিম কি কাম হোৱা নাছিল যোৱা 5 বছৰত কি দুৰ্নীতি হৈছে দুৰ্নীতি বুলি ক'লে আপুনি ঘৰৰ নামত কিমান পইচা লৈছে আমি সকলোৱে জানো সেয়া প্ৰমাণ সহকাৰে দিব পাৰি সেয়া দিবও পাৰি ৰাইজৰ মানুহে দিব নিজে তাৰপিছত অৰুণোদয় দিয়াৰ নামতো বহুত ধন মানে লুটমাৰ কৰিছে যোৱাবাৰ আৰু ৰাস্তা ঘাট দেখিছে ব্লকৰ আগৰ সন্মুখতে দেখিছে কিমান টকা লৈছিল আগতে বহুত লৈছে আপুনি ৰাইজক শুনক 20 25 35 বহুত লৈছে আৰু আপোনাৰ কাৰ্যকলাপ সেইবোৰ নিৰ্মূল হ'ব এতিয়া সেইটো হ'ব একদম 100% গ্যাৰান্টি কোনেও এটকাও ঘৰৰ নামত অৰুণোদয়ৰ নামত ল'ব নোৱাৰে এইটো মই গ্যাৰান্টি দি ক'ব পাৰিম আৰু কোনোবাই যদি তেনেকুৱা থাৰ্ড পাৰ্চন ভূমি লয় সেইটো আমাক অৱগত কৰিলে হ'ল ৰাইজৰ মানুহৰ দ্বাৰা আমি যি কৰিব লাগে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম কনিষ্ঠতম প্ৰাৰ্থী একেবাৰে ৰাইজৰ লগত কিদৰে কাম কৰিব কি হয় ৰাইজৰ লগত ৰাইজে আজি ইমানখিনি আজিৰ এই পৰ্যায়লৈ ৰাইজে আনাত সহায় কৰিছে ৰাইজক চাবই লাগিব ৰাইজৰ হকে কাম হ'ব এতিয়া ভোট প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈছে আপুনি হয় ভোট প্ৰক্ৰিয়াৰে কেইটা ভোট পাইছে ভোট আমাৰ মই 5টা পাইছো এটা কেনচেল হৈছে আৰু বাকি তেখেতে 3টা পাইছে এটা কেনচেল হৈছে মেম্বাৰসকল আছে মেম্বাৰসকল আমি কথা পাতিব যত্ন কৰিম বাইদেউ কি ক'ব হয় আজি নিৰ্বাচিত হয় বনানী দাস আমাৰ 2 নম্বৰ আজি গাঁও পঞ্চায়তৰ সভানেত্ৰী হৈছে আমাৰ ৰাইজৰ পঞ্চায়ত আমি সকলোৱে লগ লাগি ৰাইজৰ হকে কাম কৰি যাম এয়া আছিল 2 নং হাজো গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত সভাপতিৰ লগতে ৱাৰ্ড সদস্যসকল আছে কি ক'ব তারা নতুন আশালৈ নতুন সভাপতি আপোনালোকে নিৰ্বাচন কৰিছে এই মুহূৰ্তত নতুন আশা প্ৰত্যাশা ৰাইজে আপোনালোকৰ পৰা কিছু কাম বিচাৰিব বিগত কাৰ্যকাল সময়ত যি দুৰ্নীতি আছিল ভ্ৰষ্টাচাৰ আছিল সেইবিলাক নিৰ্মূল হোৱা কামনা কৰিব কি আশা কৰিছে আপোনালোকে হয় সেইবোৰ আগত ৰাখি আমি এইবাৰ এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছোঁ নিৰ্মূল প্ৰাৰ্থী তেওঁ কনিষ্ঠতম বুলি ক'লেও ভুল নহ'ব তেখেতৰ কোনো দুৰ্নীতিগ্ৰস্ত নাই আমি জানি আহিছোঁ তেখেতক ভদ্ৰ আৰু নম্ৰ তেখেতক সেইকাৰণে আমি 10জন মেম্বাৰে লগ লাগি তেখেতক জিতাইছোঁ তেখেতৰ দ্বাৰা ভাল নেক্সট টাইমত ভাল পদক্ষেপ হ'ব বুলি আমি আশা কৰি তেখেতক সভাপতিলৈ নিৰ্বাচিত কৰিছোঁ নৱনিৰ্বাচিত উপসভাপতি কৈলাশ ৰাজবংশী আছে কি ক'ব দাদা কি আশা কৰিছে এতিয়া ৰাইজৰ কাম সেইবিলাক ভালকৈ নিয়াৰিকৈ হ'ব লাগে এতিয়া যিহেতুকে আমাৰ নতুন প্ৰজন্মৰ আহিছে তেখেতে মই আশা কৰোঁ তেখেতৰ মানে কি আণ্ডাৰত যে কামখিনি যে গোটেইখিনি সুকলমে বা নিয়াৰিকৈ হৈ যায় সেইটোৱে বিচাৰিম আৰু এতিয়া আপোনাৰ ছোৱালী হৈছে এতিয়া পঞ্চায়তৰ সভাপতি কি আশা কৰিব ছোৱালীৰ পৰা কি আশা কৰিব এগৰাকী সভাপতি হিচাপে ছোৱালীক কি আহ্বান জনাব মোৰ এটাই লক্ষ্য আমাৰ 10টা ৱাৰ্ড আছে আমাৰ 2 নম্বৰ গাঁও পঞ্চায়তৰ 10টা সমান চকুতি চাব লাগে আৰু সমান মৰ্যাদা পাব লাগে মোৰ সেইটোৱে এয়া আছিল হাজো 2 নং হাজো গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত সভাপতিৰ লগতে ৱাৰ্ড সদস্যসকল